হয় বহু প্ৰতীক্ষাৰ অন্তত আচলতে আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে ৮ বজাৰ লগে লগে আৰম্ভ হৈছে। এই মুহূৰ্তত মই গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ত আছোঁ, যি গহপুৰ সমজিলাৰ কাৰ্যালয়ৰ যি পৰিৱেশ আমি দেখুৱাম ND24 দৰ্শকসকলক। এয়া আমি দেখুৱাইছোঁ ভোট গণনাৰ পৰিৱেশ। আৰু পুৱা 8 বজাৰ লগে লগে যিসমূহ আচলতে পোষ্টেল বেলট সেইসমূহ ইতিমধ্যে আৰম্ভ হৈছে গণনা। আৰু গহপুৰত মুঠ 4টাকৈ জিলা পৰিষদৰ টোটেল 40খনকৈ আচলতে টেবুলত আচলতে ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে 8 বজাৰ লগে লগে। আমি এয়া দেখুৱাইছোঁ ND24 দৰ্শকসকলক গহপুৰৰ পৰা। আৰু বহু প্ৰতীক্ষাৰ অন্তত আচলতে আজি পুৱা 8 বজাৰ পৰা আচলতে পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা সেয়া আৰম্ভ হৈছে। আৰু গহপুৰত সৰ্বমুঠ আচলতে 4টাকৈ আচলতে যি ZPC আচলতে 40খন টেবুলত যি ভোট গণনা সেয়া আৰম্ভ হৈছে। এয়া আমি দেখুৱাইছোঁ গহপুৰৰ পৰা। এয়া হৈছে গহপুৰৰ পৰিৱেশ। মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ, কওকচোন 8 বজাৰ লগে লগে ভোট গণনাৰ যিটো আৰম্ভ হৈছে কি আশা কৰিছে? ভাল আশা কৰিছোঁ। আমাৰ যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি উন্নয়ন, গহপুৰ সমষ্টিত আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ যি উন্নয়ন, সেই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবিছোঁ আমাৰ গহপুৰ সমষ্টিৰ লগতে মোৰ দক্ষিণ কলাবাৰী ৰাইজেও আমাৰ ভাৰতীয় জনতা পাৰ্টীক ভোট দিব আৰু বিপুল ভোটেৰে আমাৰ ভাৰতীয় জনতা পাৰ্টী জিকিব। 4খনকৈ টেবুল যিহেতু আৰম্ভ হৈছে, 40খন টেবুল 4টা ZPC, কি ক'ব? নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আমি আশা কৰিছোঁ যে এই বিজয় ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত হ'ব বুলি। নিশ্চয় আশা কৰিছে ভাৰতীয় জনতা পাৰ্টী বিজয় সাব্যস্ত হ'ব। আমি দেখুৱাইছোঁ এয়া ভোট গণনাৰ ভিতৰৰ পৰিৱেশ। আচলতে 8 বজাৰ লগে লগে যিসমূহ পোষ্টেল বেলট সেয়া আৰম্ভ হৈছে। আৰু যিহেতু বহু প্ৰতীক্ষাৰ অন্তত আজি পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা সেয়া আৰম্ভ হৈছে। আমাৰ লগত আৰু আছে বিষয়াসকল, আমি তেওঁলোকৰ লগতো সম্ভৱলৈ কথা চেষ্টা কৰিম। এয়া গহপুৰৰ পৰিৱেশ, গহপুৰ সমজিলাৰ যি কাৰ্যালয়ত যি ভোট গণনাৰ বাবে ব্যৱস্থা কৰা হৈছে তাৰ পৰিৱেশ। আৰু এনেদৰেই পুৱা 8 বজাৰ পৰা আচলতে ৰাজ্যৰ যি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা সেয়া আৰম্ভ হৈছে। আমি গহপুৰ সমজিলাৰ পৰা কিছু পৰিৱেশ দেখাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।